থাম্বনেইলত থকা কথাখিনি আমি যুক্তি সহকাৰে একেবাৰে শেষলৈকে আলোচনা কৰিম সকলোখিনি কথা একেবাৰে শেষলৈকে সকলোৱে চাই থাকিব আৰু তাৰ পাছত আপোনালোকৰ মতামত দিবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যদি ভাল লাগে কথাখিনি আৰু সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে যদি যে যোৱা 20 ডিচেম্বৰত স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে 2 এদিনতে ওলাব বুলি বিজ্ঞাপন আৰু সেইদিনাখনে আমি কৈছিলোঁ যে যদিও 2 এদিন বুলি কৈছে কিন্তু হয় তাতকৈ দেৰি হ'ব বুলি আমি কৈছিলোঁ হয়তো 2 এদিনটো সপ্তাহলৈ গুচি যাব পাৰে বা খুব বেছি 5 দিন গুচি যাব পাৰে আৰু আজি 4 দিন হৈ গ'ল কোনো খবৰ নাই কাৰণ কালি বন্ধ আছে দিদা বুলি বা আজিতো দেওবাৰে কাইলৈ বন্ধ আছে খ্ৰীষ্টমাছ গতিকে মঙ্গলবাৰৰ পৰা হয়তো কাম কৰিব তেওঁলোকে আৰু যিমান দূৰ সম্ভৱ 30 তাৰিখৰ ভিতৰত ওলাব কোনোবা এটা দিনত আৰু যদিহে 30 তাৰিখৰ ভিতৰত নোলায় তেতিয়াহ'লে জানুৱাৰী পাই যাব আৰু জানুৱাৰী পাই গ'লে কিন্তু নতুন চিটেট অহাৰ বহুত সম্ভাৱনা আছে চাওক CMA যদিও ফাইলটো এপ্ৰুভ কৰি পঠিয়াইছে শিক্ষা বিভাগলৈ তেওঁলোকৰ শিক্ষা বিভাগৰো বহুত কাম কৰিবলগীয়া থাকে এটা বিজ্ঞাপন গোটেই অসম জুৰি হ'ব বিজ্ঞাপনটো তাত আপোনাৰ বিজ্ঞাপনটো এটা সৰু বস্তু নহয় ইমান হাজাৰ হাজাৰ বিজ্ঞাপন দিব মানুহৰ কাৰণে প্ৰাৰ্থীৰ কাৰণে গতিকে এইটো বহুত কথা সোমাই থাকে বহুত নিয়মাৱলী সোমাই থাকে আৰু সেই নিয়মবিলাক সংশোধন কৰি পেলাই বা নতুন সোমাব পাৰে বা পুৰণিবোৰ বাদ দিব পাৰে এনেকুৱা ধৰণৰ বহুত আচলতে বিশ্লেষণ কৰি বিজ্ঞাপনটো প্ৰকাশ কৰে গতিকে মুখ্যমন্ত্ৰীয়ে কোৱাৰ পাছতো কিন্তু আজি 4 দিন হৈ গ'ল কোনো খবৰ নাই দেওবাৰ হৈ গ'ল আৰু কাইলৈ হৈ গ'ল আপোনাৰ বন্ধই হয় গতিকে 30 তাৰিখৰ ভিতৰত আপোনালোকে আশা কৰক যদিহে 30 তাৰিখৰ ভিতৰত নোলায় তেতিয়াহ'লে জানুৱাৰী পাই যাব বা নতুন চিটেট অহাৰ সম্ভাৱনাটো আমি বেছি দেখিবলৈ পাইছোঁ LPUPত ওলাবনে 10,000 বহুতে সুধি আছে এইটো কথা আৰু আমি তেতিয়াই কৈছিলোঁ প্ৰথম দিনাখনে কৈছিলোঁ যে 20 তাৰিখে কৈছিলোঁ যে আপোনালোকে সদায় বহুত বেছি আশা নকৰিব আপোনালোকে সদায় কম আশা কৰিব কাৰণ কম আশা কৰাৰ পাছত যদি কিবা এটা ভাল ফলাফল পোৱা যায় তাত কিন্তু এনজয়টো বেছি হয় কাৰণ যদি আপোনালোকে ভাবি থাকে যে 10,000 LPUP পুৰা ওলাবই পুৰা এক্সাইটমেণ্ট হৈ আছে কিন্তু যদিহে নোলায় যদিহে তাতকৈ কম ওলায় তেতিয়াহ'লে আপোনালোকৰ মনটো বহুত দুখ লাগিব যে নাপাম বুলি ভাবিব বা এনেকুৱা ধৰণৰ কথাবিলাক মনলৈ আহিব দুশ্চিন্তাবিলাক মনলৈ আহিব গতিকে আপোনালোকে এতিয়া ভাবি থওক যে 6 পৰা 7,000 LPUP পোষ্ট ওলাব 10,000 নোলায় সদায় আপোনালোকে কমটো ধৰি থওক কাৰণ যে বেছিকৈ মই ধৰিবলৈ এইকাৰণে হাক দিছোঁ যে যদিহে কম ওলায় তেতিয়াহ'লে আপোনালোকে হয়তো মনটো দুখ পাব সেইকাৰণে সদায় কমটো ধৰি থওক আৰু সেই কমতে পাম বুলি আপোনালোকে ভাবি থওক যদিটো বেছি ওলায় 10,000টো ওলালে ভালেই কিন্তু যদিহে নোলায় খুব বেছি 6 পৰা 7,000 LPUP পোষ্ট ওলোৱাৰ সম্ভাৱনা আছে আৰু সেইটোৱে হয়তো যদি নহয় তেতিয়াহ'লে সকলোৰে কাৰণে ভালেই হ'ব আপোনালোকে ওপৰলৈ সেইকাৰণে চিন্তা কৰক যাতে বেছি ওলায় আমি কৈছোঁ যে 10,000 নোলাব পাৰে LPUPত তাতকৈ হয়তো কম ওলাব পাৰে এইখিনিয়ে কথা আৰু এটা কথা নিউজৰ সম্পৰ্কত কালি এগৰাকী ব্যক্তিয়ে নিউজৰ যিখন চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখনক জেৰক্স পেপাৰ বুলি কৈছিলে শুনি আচলতে বেয়াও লাগিছে কাৰণ আমি আচলতে নিজৰ ব্যক্তিগত আমি ব্যস্ততাৰ কাৰণে আমি ইউটিউবত আচলতে ইমান খুচৰি নাথাকোঁ বহুত বিষয়বস্তু আমি খুচৰি নাথাকোঁ আমি আচলতে ইমান এক্টিভ নহয় আচলতে এইটো বিষয়ত আমাক পাৰ্চনেলি কোনোবাই যদি ভিডিঅ' শ্বেয়াৰ কৰে তেতিয়াহ'লে আমি চাওঁ আৰু কালি এগৰাকী ব্যক্তিৰ ভিডিঅ' আমাক শ্বেয়াৰ কৰিছিলে বহুতে আৰু তেতিয়া ব্যক্তিজনে কৈছিলে যে নিউজৰ চাৰ্টিফিকেটখন এখন জেৰক্স পেপাৰ বুলি আমি শুনি আচলতে ভালো পোৱা নাই কাৰণ এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাৰ্টিফিকেটক তেনেকুৱা কথা কোৱাটো আচলতে ভালো নালাগে শোভা নাপায় বুলি ক'ব পাৰোঁ কাৰণ এখন কৈছে নিউজৰ এখন চাৰ্টিফিকেট জেৰক্স পেপাৰ বুলি কাৰণ চাওক যে আমি এতিয়ালৈকে নিউজৰ আমি বিপক্ষেও নাই সপক্ষেও নাই কাৰণ কেলেই কৈছোঁ যদিহে নিউজটোক দিব বুলি আমি কৈ থাকোঁ যদিহে বাই চান্স নিদিয়ে তেতিয়াহ'লে মানুহখিনি আমাক বেয়া পাব আৰু যদিহে আমি কৈ থাকোঁ যে নিদিয়ে যদি দি দিয়ে তেতিয়াহ'লেও আমাৰ মানুহখিনি বেয়া পাব কাৰণ আমি ভুল কথা কৈছোঁ বুলি ভাবি ল'ব সেইকাৰণে আমি এতিয়ালৈকে নিউজৰ আমি নিৰপেক্ষ ভূমিকা আমি গ্ৰহণ কৰি আছোঁ আৰু আগলৈও কৰি থাকিম আমি সকলোৰে কাৰণে আছোঁ আমি কৈছোঁ আৰম্ভণিৰ পৰা কৈ আহিছোঁ আমি সকলোৰে কাৰণে আছোঁ আমি ৰেগুলাৰ ODL নিউজ সকলোৰে কাৰণে আছোঁ সকলোৱে ভালৰ কাৰণে আছোঁ কাৰণ আমি কাৰো পক্ষপাতিত্ব আমি নলওঁ আমি যি কৰিব লাগে সকলোৰে কাৰণে কৰি দিম আমি এই কাৰণে পক্ষপাতিত্ব নলওঁ কাৰণ সিদ্ধান্ত কোনো আচলতে সিদ্ধান্ত কি হ'বলৈ গৈ আছে সেয়া কোনো সম্পূৰ্ণ নাজানে আৰু আজিকালি কি হ'বলৈ গৈ আছে বা খবৰবিলাক সকলোৱে জানে হয়তো কাৰণ KVSৰ ক্ষেত্ৰত কি হৈছে নিউজৰ লগত জড়িত কথাটো আপোনালোকে হয়তো সকলোৱে জানেই বা আপোনাৰ
বিহাৰত কি হৈছে, মেঘালয়ত কি হৈছে নিউজৰ ক্ষেত্ৰত সেইবোৰ আপোনালোকে জানেই। গতিকে আমি বেলেগকৈ বুজাই দিয়াৰ কোনো দৰকাৰ নাই বুলি ভাবোঁ, কাৰণ KVS আজি 17 দিন হৈ গ'ল নিউজৰ প্ৰাৰ্থীসকলক এপইণ্টমেণ্ট দিয়া নাই। হয়তো দিবও পাৰে, যদি আমি কৈ দিওঁ নিদিয়ে বুলি, যদি পিছত দি দিয়ে, গতিকে কথাখিনি যদি মিল নাথাকে আপোনালোকে বেয়া পাব। সেইকাৰণে আচলতে আমি এটা স্পষ্ট মত দিয়া নাই কেতিয়াও নিউজক যে দিবই বা নিদিবই বুলি কোৱা নাই। আমি নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰি আছোঁ। আমি সদায় কৈ আছোঁ নিউজৰ প্ৰাৰ্থীসকলক যে চিন্তা কৰি নাথাকিব, বিজ্ঞাপন ওলাবলৈ দিয়ক, তেতিয়া গোটেই কথাখিনি স্পষ্ট হৈ পৰিব, ওপৰত চিন্তা কৰি থাকক। আজি কথাখিনি ইমানেই আছিলে ক'বলগীয়া। যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ কাৰণে আমাৰ সৈতে কানেক্ট হৈ থাকিব। ধন্যবাদ।